एतादृशः कार्यक्रमः अतएव स्वल्पं संस्कृतवाक्येन उक्त्वा एव असमीयभाषया वक्तुम् इच्छामि। अस्माकं तु सौभाग्यस्य विषयः एषः यत् आगामी 18 तथा 19 इति दिवसद्वये संस्कृतभारती उत्तरपूर्वाञ्चलम् इति अनुष्ठानस्य प्रान्तीयसम्मेलनं भविष्यति। अस्मिन् सम्मेलने सर्वेषाम् आगमनम् आकाङ्क्षते। मैं अসমयात কৈ ললো যে আমাৰ সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চলৰ যেটো প্ৰান্তীয় সন্মেলন প্ৰতি 3 বছৰৰ মূৰে মূৰে হয়, সেই সন্মেলন এইবাৰ অহা জানুৱাৰী মাহৰ 18 আৰু 19 তাৰিখে নিৰ্ধাৰিত হৈছে। আপোনালোকক এই অনুষ্ঠানত আমন্ত্ৰণ জনাইছো আৰু এই অনুষ্ঠানত আহি আপোনালোকে আসলতে আমাক উদগনি জনালে আমি অত্যন্ত কৃতাৰ্থ হম, কাৰণ সংস্কৃত ভাষা যি ভাষা হল অধিকাংশ ভাৰতীয় ভাষাৰ জননী স্বৰূপ, মাতৃস্বৰূপ, সেই ভাষাত আমি কথা পাতো, সেই ভাষা আমি প্ৰতিদিন ব্যৱহাৰ কৰোঁ আৰু সেই ভাষা আসলতে ব্যৱহাৰযোগ্য ভাষা। কিন্তু কিছুমান কাৰণত, কিছু ৰাজনৈতিক, কিছু সামাজিক কাৰণত এই সংস্কৃত ভাষাক এটা সময়ত দূৰত ঠেলি দিয়া হৈছিল। কিন্তু এতিয়া আকৌ 1981 চনত এই আমাৰ 1981 চনত আমাৰ সংস্কৃত ভাৰতীৰ সৃষ্টি হয় বেংগালুৰুত। কেইজনমান মানুহে নিজৰ মাজত কথোপকথনেৰে এই অনুষ্ঠানৰ আৰম্ভ কৰে, কিন্তু তাৰ পিছত লাহে লাহে এই অনুষ্ঠান বিয়পি পৰে সমগ্ৰ ভাৰতত। আৰু আমি অত্যন্ত আহ্লাদিত, অত্যন্ত আনন্দিত, গৌৰৱান্বিত যে বহিৰ ভাৰততো 26খন দেশত আমাৰ সংস্কৃত ভাৰতীয়ে অহৰ্নিশে কাম কৰি আছে সংস্কৃতৰ পুনৰ জাগৰণৰ বাবে। আমি এই যে প্ৰান্তীয় অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লৈছো, ইয়াতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ মুৰব্বীসকলক আমি মাতিছো আৰু সাহিত্য সভাৰ মুৰব্বীসকলক আমি মাতিছো আৰু আমি এটা বিষয় ৰাখিছো যে অসমত প্ৰচলিত জনগোষ্ঠীয় ভাষাসমূহৰ লগত সংস্কৃতৰ কি সংযোগ আছে, যি গভীৰ সংযোগ আছে, বহুতে পাহৰি গৈছে, পাহৰণিৰ গৰ্ভত বিলীন হৈছে, সেই সংযোগ আমি পুনৰ জীৱিত কৰিব বিচাৰিছো। আৰু এই জনজাতীয় সাহিত্য সভাৰ মুৰব্বীসকলে আহি যেতিয়া আমাৰ লগত একেলগে বহি এইখিনি কথা সকলোকে জনাব, আমি আশা কৰোঁ যে এটা অত্যন্ত আনন্দময় পৰিৱেশ আৰু সংস্কৃতৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ পৰিৱেশ সৃষ্টি হ'ব। আৰু এই ক্ষেত্ৰত থকা কিছু ভুল বুজাবুজিও লাহে লাহে নাইকিয়া হ'ব। গতিকে এই যেটো প্ৰান্তীয় সন্মেলন, তাতে সংস্কৃতৰ পুনৰ জাগৰণৰ ক্ষেত্ৰত আমি আৰু কিছুমান কাম হাতত লৈছো। যেনেদৰে আমাৰ এটা সম্পূৰ্ণ সংস্কৃতত হ'বলগীয়া এটা সাংস্কৃতিক কাৰ্যক্ৰম আছে। সেই কাৰ্যক্ৰমত আমি বিহু, ঐনিতম, তাৰপিছত ঝুমুৰ, এই সকলোবিলাক সংস্কৃততে পৰিৱেশন কৰাৰ বাবে সিদ্ধান্ত লৈছো। গতিকে ভাবিছো এটা সংস্কৃতময় বাতাবৰণ হ'ব। তৃতীয়তে আমাৰ সংস্কৃত আৰু বিজ্ঞান। আপোনালোকে জানে যে সংস্কৃতত যি বিজ্ঞানৰ কথা আছে, সেই কথা আমাৰ নতুন চামে পাহৰি গ'লেও আমাৰ আসলতে পুনৰ্জীৱিত কৰাৰ সময় আহি পৰিছে। গতিকে সংস্কৃতত থকা বিজ্ঞানক আমি মানুহৰ মাজত জাগৰিত কৰাৰ উদ্দেশ্যে, মানুহৰ মাজত আনাৰ উদ্দেশ্যে সংস্কৃত আৰু বিজ্ঞান নামৰ এটা প্ৰদৰ্শনী আমি ৰাখিছো। সেই প্ৰদৰ্শনীৰ উন্মোচন হ'ব প্ৰথম দিনা আৰু আপোনালোক সবে তাতে আহিব। আপোনালোকৰ মাধ্যমেৰে আমাৰ সংস্কৃতৰ প্ৰসাৰ অধিক হ'ব বুলি ভাবিছো। আৰু এই কামৰ মাজেদি আসলতে আমি কেৱল যে সংস্কৃত ভাষাৰ কাৰণে চিন্তা কৰিছো সেয়া নহয়, সংস্কৃত ভাষাৰ প্ৰসাৰে আসলতে উঠি অহা যুৱক যুৱতীৰ মাজত কিছু মূল্যবোধৰ সৃষ্টি কৰিব। যি মূল্যবোধৰ অভাৱ আমি অনুভৱ কৰি আছো, সেই মূল্যবোধ পুনৰ জাগৰিত হোৱাৰ সময় আহি পৰিছে। আমাৰ যিসকল নতুন ল'ৰা ছোৱালীয়ে কিছু বছৰ পিছত ৰাষ্ট্ৰৰ ক্ষেত্ৰত নিজৰ যিখিনি অৰিহণা যোগাব পাৰিব, সেই নতুন ল'ৰা ছোৱালীয়ে যাতে এটা মূল্যবোধৰ মাজেদি গৈ জীৱনত
এটা সুখময় পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু নিজকে সেই ক্ষেত্ৰত সত্য নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে সেই কাৰণেও আমি এই সংস্কৃতৰ মাজেদি সেই কামখিনি কৰাৰ কথাও আমি সিদ্ধান্ত লৈছোঁ আৰু তেনেকুৱা হ'ব বুলি আশা কৰিছোঁ আৰু শেষত মই ক'ব বিচাৰিছোঁ এই আমাৰ অনুষ্ঠানত অসম মেঘালয় অৰুণাচল নাগাভূমিৰ পৰা প্ৰায় 1000 প্ৰতিনিধি আহিব আৰু আমাৰ অসমৰ চুকে কোণে থকা বিভিন্ন আমাৰ অতিথিবৃন্দ সদাশয় ব্যক্তি সংস্কৃতক ভালপোৱা ব্যক্তিসকল আহিব গতিকে এটা খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমাৰ আশা আৰু আপোনালোককো বিশেষভাৱে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত